নমস্কাৰ। আজি মই এটি সৰু ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিৰ মাজেৰে শিকিব পাৰিব যে কেনেকুৱা বস্তুৰ কেনেকুৱা ব্যৱহাৰ কৰিলে উদ্দেশ্য সফলতা কৰিব পাৰিব। সৎ ব্যৱহাৰ কামত কৰিব লাগিব। তেতিয়াহ'লে সেই সাধুটো কি জানো আহক। সাধুটো হ'ল এটি মুনিৰ সাধু। মুনিটোৰ নাম আছিল শ্যামন্তক মুনি। এই শ্যামন্তক মুনিটোৰে বহুত গুণ আছিল। দ্বাৰকা নামে এখন নগৰ আছিল, য'ত নেকি পৰম ব্ৰহ্ম ভগৱান সেই দ্বাৰকাত বাস কৰিছিল। এদিনৰ কথা, সেই দ্বাৰকাৰ এজন সত্ৰাজিত নামে মানুহ আছিল। সেই মানুহজনে সূৰ্যদেৱক মানিছিল। তেওঁ সদায় পুৱা গধূলি সূৰ্যদেৱক স্তুতি কৰিছিল। তেওঁ সূৰ্যবংশৰ এজন ব্যক্তি আছিল। এদিন সত্ৰাজিতৰ সেৱাত সূৰ্যদেৱ অতিকৈ সন্তুষ্ট হৈ তেওঁক এটি সুন্দৰ মণি উপহাৰ দিলে। আৰু এই মণিটোৰ ইমানেই গুণ, এই মণি য'তে নাথাকক তাত কোনো মাৰি মৰক নহয়, সদায় সহস্ৰ মণি, হীৰা, মুকুতা, সোণ, ৰূপ, ঐশ্বৰ্য বিভূতি দি থাকিব। সূৰ্যদেৱে সত্ৰাজিতক সুন্দৰভাৱে বুজাই দি তেওঁ অন্তৰ্ধান হ'ল। তাৰ পাছত সত্ৰাজিতে গলত মণিটো পিন্ধি বনৰ মাজৰ পৰা ঘৰলৈ ঘূৰি আহি থাকোঁতে ৰাস্তাত সূৰ্যৰ পোহৰৰ নিচিনা জিলিকি আহিছে। প্ৰত্যেক মানুহে চাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। সেই মণিটো চাবলৈ কৃষ্ণদেৱেও আহিছিল। কৃষ্ণদেৱে সত্ৰাজিতক ক'লে যে এই মণিটো ভাল স্থানত থৈ ভাল ব্যৱহাৰ কৰিবা। তাৰ পাছত মণিটো কোনো ভাল স্থানত নাৰাখি কি কৰিলে, সত্ৰাজিতৰ ভাতৃক দি দিলে। তাৰ পাছত এদিন কৃষ্ণই মণিটোৰ ব্যৱহাৰ ভাল নেদেখি সত্ৰাজিতক মণিটো খুজিছিল, কাৰণ মণিটো কৃষ্ণই ভাল স্থানত ৰাখিব আৰু পুৱা গধূলি সেৱন কৰি থাকিব। তাৰ পিছত মণিটো কৃষ্ণক নিদিলে, দিলে সত্ৰাজিতৰ ভাতৃক। ভাতৃৰ কণ্ঠত মণি পিন্ধি বনে বনে মৃগ মাৰিবলৈ গৈছিল। ঘোঁৰাত উঠি বনলৈ গৈ থাকোঁতে এটি সিংহ লগ পালে আৰু সিংহটোৱে প্ৰসেনজিতক ঘোঁৰাই সহিতে মাৰি পেলালে। সেই ঠাইখিনিত প্ৰসেনৰ কণ্ঠত পিন্ধি যোৱা মণিটো অতি উজ্জ্বল হৈ ঠাইখিনি জিলিকি আছিল। তাৰ পাছত প্ৰসেন ঘৰলৈ উভতি নহা কাৰণে কৃষ্ণক সত্ৰাজিতে ভৰ্ৎসনা কৰিলে আৰু মণিটো চুৰি কৰি নিয়া বুলি কলংক দিলে। তেতিয়া কৃষ্ণই এই কথাটোৰ প্ৰমাণ কৰাৰ কাৰণে উঠি পৰি লাগিলে। দ্বাৰকা নগৰবাসীয়ে কৃষ্ণ যে পৰম ব্ৰহ্ম ভগৱান জানা আছিল। কৃষ্ণই এই মণিটো উদ্ধাৰ কৰি আনিব আৰু সমাজক দেখুৱাই দিব। এইখিনিতে ১ নং পাঠ শেষ কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।